নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন আবেদন। 54/25 নম্বৰ গোচৰত জামিন পালে মহবুবুল হকে। মঙলবাৰে আন এটা গোচৰৰ জামিনৰ শুনানি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত। 2013-14 এপিএসসিত চাকৰি পোৱা সকলক প্ৰতিবেদন মৰ্মে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। শাসক বিৰোধীয়ে আজি এই সিদ্ধান্ত লওক। চাকৰি দিয়া সকলৰ বিৰুদ্ধেও হ'ব লাগে সিবিআইৰ তদন্ত। আজি বিধানসভাৰ মজিয়াত সৰব হৈ এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। 2013 আৰু 2014 চনৰ CCEৰ যি পৰাধিক নিযুক্তি লাভ কৰিছিলে তেওঁলোকক সকলোকে এতিয়া নিযুক্তি বাতিল কৰা হ'ব নে নহয়? সাম্প্ৰদায়িক মন্তব্য কৰা অশোক সিংঘলক বুজাই দিলে এখন চিঠি লিখি অসমীয়া কাকয়। বহিৰাজ্যৰ পৰা হিংসা বিদ্বেষৰ লেতেৰা মানসিকতা সহ অসমলৈ আহি উদাৰতাবাদী অসমীয়া সমাজক পাপ পংকিলতাৰ নিকৃষ্ট পাঠ শিকাবলৈ অপপ্ৰয়াস কৰা মন্ত্ৰী অশোক সিংঘলক এইবাৰ বুজাই দিলে অসমীয়া কাকয়। ঢেকিয়াজুলিৰ ভাস্কৰজ্যোতি মহন্তই ভাস্কৰজ্যোতি নাথে এইবাৰ এখন চিঠি লিখিছে মন্ত্ৰী অশোক সিংঘললৈ। এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো ভাস্কৰজ্যোতি নাথৰ এখন চিঠি মন্ত্ৰী অশোক সিংঘললৈ। ভাস্কৰজ্যোতি নাথে কৈছে যে ঢেকিয়াজুলিৰ বিহু ৰাস পূজা আদিৰ দৰে পবিত্ৰ অনুষ্ঠানত মুছলমান মানুহে দোকান দিয়ে। ঈদতো বহু হিন্দু ব্যৱসায়ী সকলৰ বেপাৰ ভাল হয়। মুছলমান সকলে বিহুত কাপোৰ কিনে, বিহু পিঠা বনায় আৰু বিহু মেলা পাতে। কাৰণ এইখন অসম ৰাজস্থান বা উত্তৰ প্ৰদেশ নহয়। কিন্তু আপোনাৰ পৰিবাৰে বিহুত পিঠা বনোৱা বাদেই দিও, খাই পাইছেনে কেতিয়াবা? তাতো সন্দেহ আছে। আপোনাৰ লৰাই বিহু পাতে, বিহু কেতিয়াবা খাই পাইছেনে নাজানো। মুছলমান লৰাই কিন্তু ঢোল বজাই বিহু গীত লিখে গায়। আচলতে শান্তিৰ ঢেকিয়াজুলিত সমস্যা হিন্দু মুছলমান নহয়। সমস্যা হৈছে আপোনাৰ দৰে সাম্প্ৰদায়িক বিষ বিলোৱা মানুহে। পূজাত কোনে দোকান দিয়ে পূজা সমিতিক ঠিকা কৰিবলৈ দিয়ক, ঠিক কৰিবলৈ দিয়ক। আপুনি সকলো জাতি ধৰ্মাৱলম্বী ৰাইজৰ জনপ্ৰতিনিধিহে, পূজা সমিতিৰ সভাপতি নহয়তো। অনুগ্ৰহ কৰি অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি, কৃষক, চাহ শ্ৰমিক, নিবনুৱা, সৰু সৰু ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগ এইবোৰ সমস্যাত গুৰুত্ব দিয়ক। লাহে লাহে ৰাইজে সকলো বুজি পাইছে। এইদৰে এখন চিঠি লিখি অশোক সিংঘলক এই কথা বুজাই দিলে যে এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয়। এই অসমখনত হিন্দু থাকিব, মুছলমানো থাকিব। প্ৰত্যেক জাতি ধৰ্মৰ মানুহ ইয়াত বসবাস কৰি আছে। প্ৰত্যেকজন মানুহৰ সমান অধিকাৰ আছে। কিন্তু অশোক সিংঘল ডাঙৰীয়া কোন অসমত হিন্দুসকলক ক'বলৈ যে মুছলমানৰ কোনো দোকান যাতে হিন্দুৰ উৎসৱত নহয়?